50 বিছনাযুক্ত আয়ুৰ্বেদিক হস্পিটেল আছে। হস্পিটেলটোৱে পূৰ্ণাংগ ৰূপ লোৱা নাই, সময় কিছু লাগে। খুঁটি নাটি লাহে লাহে আমি ঠিক কৰি যাম। কিন্তু ইয়াত আহি এটা অনুভূতি হ'ল যে পেচেণ্ট যিখিনি ইয়াত আহে তেখেতসকল সন্তুষ্ট, ডক্টৰৰ ব্যৱহাৰতো সন্তুষ্ট, আৰু ইয়াৰ প্ৰক্ৰিয়া আৰু চিকিৎসাটো তেখেতসকলে ভাল পাইছে যে ৰোগবোৰ নিৰাকৰণ হৈছে, ৰোগবোৰ নোহোৱা হৈছে। এই হস্পিটেলটো আজি মই প্ৰথম আহিলোঁ, বহুত দিন ইচ্ছা আছিলে আহিব লাগে বুলি। ডক্টৰ হিমাংশু বেজবৰুৱাই মোক লগ ধৰি কেইবাবাৰ নিমন্ত্ৰণ দিছিলে। আজি আহিলোঁ, মনটো ভাল লাগিল যে হস্পিটেল ভাল কৰাৰ যথেষ্ট সুযোগ আছে আৰু এই সুযোগটো আমি ল'ম। ছেক্ৰেটাৰী মনীন্দ্ৰ নাথে মোৰ লগত আহিছে, তেখেতে ইয়াতে থাকি গোটেই আলোচনা কৰি পৰিৱেশন কৰি ৰিপৰ্ট এখন দিব আৰু 7 দিনৰ ওপৰতে ইয়াৰ ওপৰত একশ্যন এটা হ'ব। ইয়াতে মেচিনাৰী যিখিনি আছে, এক্সৰে হওক বা আল্ট্ৰাচাউণ্ড হওক, কোনো কাৰ্যক্ষম হৈ থকা নাই। আল্ট্ৰাচাউণ্ড কাৰ্যক্ষম, শুনক, নেগেটিভ কথা পাতিলে ৰাতিপুৱা বেয়া হয়। মানে ৰোগীৰ লগত কথা পাতক, ৰোগী সন্তুষ্ট হয় নে নহয়। আল্ট্ৰাচাউণ্ড যদি কৰিব লাগে এতিয়া আপুনি গৈ আল্ট্ৰাচাউণ্ডটো কৰি ল'ব পাৰিব। তেনেকুৱা একো নাই, আৰু উন্নত কৰাৰ প্ৰভিজন আছে। মই কৈছোঁ যে 3 মাহৰ ভিতৰত IPD আৰম্ভ কৰিব লাগে। ইন পেচেণ্ট মানে ৰোগী ইয়াত থাকিব। এতিয়া OPD হৈ আছে, 50 বিছনাযুক্ত আছে, 50জন ৰোগী ইয়াত থকা ব্যৱস্থা আছে। তাৰ বাবে কি ব্যৱস্থা কৰিব লাগে এইখিনি কথা ক'লে হ'ল, আমি ব্যৱস্থা কৰিম। ইতিমধ্যে আপুনি উল্লেখ কৰিছে অসমৰ মানে আগশাৰীৰ আয়ুৰ্বেদিক হস্পিটেল হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি ইতিমধ্যে ঘোষণাই কৰিছে। ঘোষণা নহয়, মই ঘোষণা কোৱা নাই, মই বিচাৰিছোঁ এইটো। ডক্টৰসকলৰ লগত কথা পাতোঁতে মই বিচাৰিছোঁ যে মাজুলীৰ এই হস্পিটেলখন বৈষ্ণৱ সংস্কৃতিৰ কেন্দ্ৰ মাজুলীত আয়ুৰ্বেদাৰ এটা শ্ৰেষ্ঠ কেন্দ্ৰ হ'লে খাপ খোৱা এটা চিন্তা হ'ব বুলি মই ভাবোঁ। মহাপুৰুষ গুৰুজনাও আমাক এই পন্থাহে দি গৈছিলে, আৰু এই পন্থা আয়ুৰ্বেদাৰ এক শ্ৰেষ্ঠ হস্পিটেল মাজুলীত হোৱাটো মই মনে প্ৰাণে কামনা কৰিছোঁ। এটা কথা আছে, আপুনি সমান্তৰালভাৱে ইয়াত যিসকল হস্পিটেলৰ ষ্টাফ আছে, মানে কণ্টেক্সুৱেল আছে, তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী যে তেওঁলোকৰ ইনক্ৰিমেণ্ট নাই, ষ্টাফৰ দাবী, কণ্টেক্সুৱেল ষ্টাফৰ দাবীৰ লগত আপুনি কিয় মিলিত হয়? চৰকাৰে কৰিব, যেনেকুৱা যি বিধান আছে, যি নিয়ম আছে, তাৰ মতে আমি কাম কৰিম। নতুন প্ৰজেক্ট, আৰে বাবা, আপোনালোকে মোৰ কথাটো কিয় শুনি থাকে? আমাৰ ভিতৰৰে কথা, ডক্টৰৰ লগত মই কথা পাতি আছোঁ। সেইটো হ'লেতো মাজুলীৰ কাৰণে বহুত ভাল প্ৰজেক্ট। চিন্তাটো কৰি আছোঁ ভাই, চিন্তাটো ভালে চিন্তা কৰি আছোঁ। মাজুলীৰ বেয়া চিন্তা কৰিবলৈতো মাজুলীত অহা নাই। নিশ্চয় ভাল কৰি আহিছে, আৰু সেইকাৰণে আমিও আশাবাদী যে যদি আয়ুৰ্বেদিক ক্ষেত্ৰখন মাজুলীত যিহেতু গাঁৱে ভূঞে বহু এতিয়াও তেনেকুৱা ধৰণৰ আছে। IITৰ লগত অলৰেডি আমাৰ এটা IITক আমি ষ্টাডি কৰিব দিছোঁ। IITয়ে ষ্টাডি কৰি আছে, এমছৰো সহযোগ তাত আছে, যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে চিকিৎসাৰ যিটো প্ৰট'কল ফ'ল' কৰিছিল, অৰ্থাৎ গছ গছনি, পাত, গছৰ মূল, শিপা, ইয়াৰ দ্বাৰা যে চিকিৎসা হৈছিল, ইয়াৰ মেডিচিনেল ভেলিউ আইডেণ্টিফাই কৰা আৰু ৰিচাৰ্চৰ জৰিয়তে ইয়াক ষ্টেবলিছ কৰা। কোনোবাই কৈ দিলে যে এই পাতটো খালে এই বেমাৰটো ভাল হয়, এইটো অকল কোৱা নহয়, তাৰ মেডিচিনেল ভেলিউ আইডেণ্টিফাই কৰি ৰিচাৰ্চ কৰি তাক ষ্টেবলিছ কৰা। এই কামটো আমি IITৰ লগত কৰি আছোঁ, যোৱা কাৰ্যকালতে আৰম্ভ হৈছিল, আৰু অহা 5 বছৰ যদি ঠিক চলে, অসমৰ এই গোটেই জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ঔষধ পাতি আমি এটা জেগাত প্ৰিজাৰ্ভ কৰিব পাৰিম।